শ্ৰদ্ধাৰ ৰাইজ, কাইলৈ মই ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়ানী, সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰ লিখি সুধিম যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে দেশদ্ৰোহ বা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হ'ব লাগে নে নালাগে। কাৰণ ক্ষন্তেক সময় আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে লোকসভাৰ সাংসদ তথা কংগ্ৰেছৰ সংসদীয় দলৰ উপদলপতি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এগৰাকী পিয়ৰ পাকিস্তানী এজেণ্ট আৰু তাৰ সম্পূৰ্ণ তথ্য প্ৰমাণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে। নিৰ্বাচনৰ কাৰণেহে তেখেতৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নাই, কাৰণ ললে ৰাইজে ভাবিব ৰাজনীতিৰ কাৰণে কৈছে। এনেধৰণৰ কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ষন্তেক সময় আগতে কৈছে। লোকসভাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া যদি এগৰাকী পিয়ৰ পাকিস্তানী এজেণ্ট, তেনেহ'লে তাতকে ঊৰ্ধত একো কথাই হ'ব নোৱাৰে। অনতিবিলম্বে তেখেতক এৰেষ্ট কৰিব লাগে। কিন্তু তেখেতক এৰেষ্ট নকৰি ইলেকশ্যনৰ কথা কৈ তাৰমানে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাতকে দেশৰ ছিকিউৰিটিতকে ইলেকশ্যনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকে ডাঙৰ হৈ গ'ল নেকি? আৰু যদি ভাবিছে দেশৰ ছভৰেনিটি, দেশৰ সাৰ্বভৌমত্ব, দেশৰ অখণ্ডতা, দেশৰ নিৰাপত্তাতকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী কেন্দ্ৰিক ইলেকশ্যনটো ডাঙৰ, তেনেহ'লে তাতকেতো আৰু ডাঙৰ অপৰাধ নায়েই। একেলগে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰতো একশ্যন হ'ব লাগে। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ নিচিনা যদি পিয়ৰ পাকিস্তানী এজেণ্ট, তেনেহ'লে সেই পিয়ৰ পাকিস্তানী এজেণ্টজনক এৰেষ্ট নকৰাৰ কাৰণে আৰু এই কথাটো দেৰি কৰি থকাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰতো একেধৰণৰ পদক্ষেপ ল'ব লাগে বুলি কাইলৈ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু দেশৰ মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ আমি পত্ৰ লিখিম বুলি ভাবিছোঁ। কাৰণ এইটোত কোনো ধৰণৰ কম্প্ৰমাইজ থাকিব নোৱাৰে। দেশৰ ছিকিউৰিটি, দেশৰ ছভৰেনিটিৰ লগত কোনেও কম্প্ৰমাইজ কৰিব নোৱাৰে। কোনো ধৰণৰ কথা দেশৰ নিৰাপত্তাতকৈ ঊৰ্ধত হ'ব নোৱাৰে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া যদি পিয়ৰ পাকিস্তানী এজেণ্ট, তেনেহ'লে কোনো কথাই তাৰ আগত হ'ব নোৱাৰে। অনতিবিলম্বে গৌৰৱ গগৈ ডাঙৰীয়াক জেলত ভৰাব লাগে, একশ্যন ল'ব লাগে। তাত কোনো ধৰণৰ ২ নম্বৰ কথা নাই, সেইটোৱে ১ নম্বৰ কথা। আৰু যদি সেইটো নকৰি কেৱল মিডিয়াৰ আগত আহি ক'ব খোজে যে তেওঁ পাকিস্তানী এজেণ্ট, তথ্য প্ৰমাণো আছে, কিন্তু একশ্যন নলয়, যদি অহা ৪ মাহত কোনো ধৰণে একশ্যন নলয় নিৰ্বাচনৰ কাৰণে, তেনেহ'লে অহা ৪ মাহত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব পাৰিব নেকি যে কোনো ধৰণৰ তেওঁ পাকিস্তানক তথ্য প্ৰমাণ যোগান নধৰে? যদি পিয়ৰ পাকিস্তানী এজেণ্ট হয়, তেনেহ'লে তেওঁ এদিনো যদি মুকলি আকাশৰ তলত থাকে, তেওঁ দেখোন পাকিস্তানক কিমান দেশৰ আমাৰ নিৰাপত্তাৰ ক্ষতি হ'ব পৰা তথ্য যোগান ধৰিব। গতিকে আজিৰ ভিতৰতে যদি তথ্য আছে, অনতিবিলম্বে গৌৰৱ গগৈ ডাঙৰীয়াক এৰেষ্ট কৰিব লাগে। আৰু ইমান দিনে যে তথ্য থাকিও যদি কৰা নাই, তেনেহ'লে যিসকলে কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত, সেইসকলৰ ওপৰতো একশ্যন ল'ব লাগে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই। কাৰণ দেশৰ সাৰ্বভৌমত্বৰ কথা আছে, দেশৰ নিৰাপত্তাৰ কথা আছে। পিয়ৰ পাকিস্তানী এজেণ্ট হয় যদি আৰু তাৰ আগত কি কথা আহিব পাৰে? লগে লগে এৰেষ্ট কৰিব লাগে। আৰু যদি এৰেষ্ট কৰা নাই, সেইটো ৰখি থৈ দিছে কিবা নিৰ্বাচনৰ কাৰণে, তেনেহ'লে সেইটোতো দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ লগত কম্প্ৰমাইজ কৰা কথা। গতিকে এইবোৰতো দেশদ্ৰোহ হয়, ৰাষ্ট্ৰদ্ৰোহ হয়। সেইকাৰণে আমি এই বিষয়টো লৈ কাইলৈ মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ, ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আৰু সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ পত্ৰ লিখিম। ধন্যবাদ। জয় অসম।